ধুবুৰীত প্ৰাৰ্থী হ'ব ৰকিবুল হুছেইন। দলীয় বিধায়কৰ দাবীক নস্বত সাংসদ খালেকৰ। বিধায়কৰ কথা শুনি টিকট নিদিয়ে হাইকমাণ্ডে। মোক টিকট দিলেহে ধুবুৰীত হাৰিব আজমল। ধুবুৰীত দলীয় প্ৰাৰ্থিত্বক লৈ কংগ্ৰেছৰ একাংশ সংখ্যালঘু বিধায়কৰ মতানৈক্য আঁতৰ হ'লেও এতিয়াও দলটোত অৱসান ঘটা নাই সংঘাতৰ। উল্লেখ্য যে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰৰ চৰকাৰী বাসগৃহত বুধবাৰে এক বৈঠকত মিলিত হৈছিল কংগ্ৰেছৰ একাংশ বিধায়ক। বৈঠকত চামুগুৰি সমষ্টিৰ বিধায়ক তথা বিৰোধী উপদলপতি দেৱব্ৰত শইকীয়াৰ উপৰিও উপস্থিত আছিল গোৱালপাৰা, বঙাইগাঁও আৰু বৰপেটা জিলাৰ কেইবাজনো সংখ্যালঘু বিধায়ক। বৈঠকত ধুবুৰী সমষ্টিত দলীয় প্ৰাৰ্থিত্ব প্ৰদান সন্দৰ্ভত প্ৰায় 3 ঘণ্টা সময় জুৰি আলোচনাত মিলিত হয় কংগ্ৰেছ বিধায়কসকল। ইয়াৰ পিছতে সকলো মতানৈক্য আঁতৰাই ধুবুৰীত ৰকিবুল হুছেইন প্ৰাৰ্থী হ'ব বুলি ঘোষণা কৰে বিধায়কসকলে। তাৎপৰ্যপূৰ্ণভাৱে ইয়াৰ পূৰ্বে ধুবুৰীত ৰকিবুল হুছেইনৰ প্ৰাৰ্থিত্বৰ মুকলি বিৰোধিতা কৰিছিল একাংশ বিধায়কে। কিন্তু বুধবাৰৰ বৈঠকৰ পিছতে সকলো মতানৈক্য আঁতৰাই সহমতত উপনীত হয় দলীয় বিধায়কসকল। আমি সন্মতিক্ৰমে ৰকিবুল হুছেইন ডাঙৰীয়াক আমাৰ এজন যোগ্য কেণ্ডিডেট হিচাপে আমি সিদ্ধান্ত লৈ আমাৰ কথাখিনি হাইকমাণ্ডক জনাইছোঁ। আৰু আমি নিশ্চিত যে এইবাৰ এই লোকসভা নিৰ্বাচনত আমি বদৰুদ্দিন আজমল ডাঙৰীয়াক পৰাভূত কৰিবলৈ সক্ষম হ'ম। মাননীয় ৰকিবুল হুছেইন আমাৰ বিৰোধী দলৰ দলপতি, তেখেতক আমি সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত কৰিছোঁ যে তেখেতক যদি হাইকমাণ্ডে টিকেট দিয়ে তেতিয়াহ'লে আমি মৌলানা বদৰুদ্দিনক এইবাৰ পৰাভূত কৰিম দলীয় পৰা। আলোচনা কৰি আমি একমত হৈছোঁ। AICCক জনাই দিছোঁ, PCC প্ৰেচিডেণ্টক জনাই দিছোঁ যে আমাৰ জিকা কেণ্ডিডেট ৰকিবুল হুছেইন আমাৰ ছিনিয়ৰ লিডাৰ। আনহাতে বৈঠকৰ অন্তত জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ দাবী ধুবুৰীত এইবাৰ আজমলক উৎখাত কৰিব কংগ্ৰেছে। বদৰুদ্দিন আজমল ডাঙৰীয়া যদি UDF নকৰিলেহেঁতেন তেতিয়াহ'লে অসমত কেতিয়াও হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলেহেঁতেন। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী বিজেপিৰ আঁতৰাবলৈ হ'লে ধুবুৰীবাসী ৰাইজে এটা সিদ্ধান্ত ল'ব লাগিব যে বদৰুদ্দিন আজমল আৰু UDFক ৰাজনৈতিকভাৱে প্ৰত্যাখ্যান কৰিব লাগিব। এটা সমূহীয়া সিদ্ধান্ত লৈছোঁ। আগতো কৈছোঁ আমি যে এইবাৰ আমাৰ লক্ষ্য হ'ব যে বদৰুদ্দিন আজমল ডাঙৰীয়া এইবাৰ আমি পৰাভূত কৰিম। ইপিনে দলীয় বিধায়কসকলৰ এই ঘোষণাক লৈ বৃহস্পতিবাৰে গোৱালপাৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছে সাংসদ আব্দুল খালেকে। প্ৰাৰ্থিত্বক লৈ দলীয় বিধায়কৰ বৈঠকক কটাক্ষ খালেকৰ। দলীয় ব্যৱস্থাক ভেঙুচালি কৰিছে তেওঁলোকে। হাইকমাণ্ডে নুশুনিব পাৰে বিধায়কৰ কথা। যিসকলে প্ৰাৰ্থী ফাইনেল হোৱা বুলি প্ৰচাৰ কৰি আছে সেইসকলে আমাৰ পাৰ্টিৰ যিটো ছিষ্টেম সেই ছিষ্টেমক ভেঙুচালি কৰি আছে। কাৰণ আমাৰ পাৰ্টিৰ ছিষ্টেম হৈছে চেণ্ট্ৰেল ইলেকশ্যন কমিটিয়েহে প্ৰাৰ্থী চূড়ান্ত কৰে। কেতিয়াবা পাৰ্টীয়ে বিধায়কসকলৰ কথা শুনিব পাৰে, কেতিয়াবা নুশুনিব পাৰে, সেইটো হাইকমাণ্ডৰ কথা। আমাৰ পাৰ্টীয়ে যিটো সিদ্ধান্ত ল'ব, পাৰ্টিৰ ওচৰত MP MLA ডাঙৰ নহয়, পাৰ্টি ডাঙৰ। সাংসদ আব্দুল খালেকৰ লগতে দাবী দলে য'তে খেলিবলৈ দিয়ে তাতে খেলিম মই। ধুবুৰীত মই খেলিলে জয় হোৱাটো নিশ্চিত। মই পাৰ্টিৰ ওপৰত এৰি দিছোঁ, পাৰ্টীয়ে মোক য'ত খেলিবলৈ কয় তাতে খেলিম। মই নিৰ্বাচন খেলিবলৈ ইচ্ছুক। মই এইটো বিশ্বাস কৰোঁ যে পাৰ্টীয়ে যদি মোক মনোনীত কৰে, এইবাৰ ধুবুৰীৰ ৰাইজে যেনেকৈ যোৱাবাৰ মোক বৰপেটাৰ পৰা জয়ী কৰিছিলে, যদি ধুবুৰীত মোক মনোনীত কৰে ধুবুৰীৰ ৰাইজে মোক নিৰ্বাচিত কৰিব বুলি মই আশাবাদী। মই ভাবোঁ যে পাৰ্টীয়ে ৰাইট ডিচিশ্যন ল'ব। ধুবুৰী সমষ্টিত পাৰ্টীয়ে এনেকুৱা প্ৰাৰ্থী দিব বা অন্য সমষ্টিত যিজন প্ৰাৰ্থী নিজৰ জয় নিশ্চিত কৰিব পাৰিব তেনেকুৱা প্ৰাৰ্থী দিব। সাংসদ আব্দুল খালেকৰ এই মন্তব্যৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে ধুবুৰীত ৰকিবুল হুছেইনক প্ৰাৰ্থিত্ব দিলে দলৰে একাংশ নেতাই চিপৰাং মৰাটো প্ৰায় নিশ্চিত। নিউজ ডেস্ক ৰিপৰ্ট NK TV।